নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি জানেনে আমাৰ সনাতন ধৰ্মত কিছুমান গভীৰ ৰহস্য আছে, যিবোৰ আমাৰ ওচৰলৈ কেতিয়াও প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰচাৰিত হোৱা নাই। এইবোৰ কথা সঠিক সময়ত আৰু সঠিকভাৱে শিকিলে মানুহৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। আজি আমি এনে এটা গোপন কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিয়ে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু দুৰ্দশা স্থায়ীভাৱে নিৰ্মূল কৰিব পাৰে। এই ৰহস্য এগৰাকী বিধৱা মহিলাৰ বিষয়ে। এনেকুৱা এগৰাকী নাৰী যাক সমাজে কেতিয়াবা দয়া, কৰুণা আৰু আশা অপেক্ষাৰ দৃষ্টিৰে চায়। কিন্তু আমাৰ পূৰ্বপুৰুষ আৰু ঋষিসকলে জানিছিল যে এগৰাকী বিধৱা মহিলাৰ ভিতৰত এক শক্তি নিহিত হৈ থাকে, যিটো আশীৰ্বাদতকৈও কম নহয়। আজি মই আপোনালোকক ক'ম যে যিকোনো বিধৱা মহিলাৰ পৰা মহিলাগৰাকীক নোকোৱাকৈ মাত্ৰ এটা সৰু বস্তু কেনেকৈ বিচাৰিব। বিশ্বাস কৰক, এনে কৰিলে আপোনাৰ জীৱনত ধন সম্পত্তিৰ বৰষুণ হ'ব, যিটো আপুনি কেতিয়াও কল্পনাও কৰিব নোৱাৰিব। আপোনাৰ ভঁৰাল কেতিয়াও খালী নহ'ব আৰু মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। এই ভিডিঅ'টো শেষলৈকে অতি মনোযোগ সহকাৰে চাওক, কাৰণ এইটো কোনো সাধাৰণ কৌশল বা প্ৰতিকাৰ নহয়। ই কৰ্ম আৰু ভাগ্যৰ এক গভীৰ ৰহস্য, যিটো আজি মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ ওলাইছো। তেতিয়াহ'লে আহক এই ৰহস্যময়ৰ বিষয়ে জানি লওঁ যে সেইটো এটা কি বস্তু, যিটো বস্তু আপুনি যিকোনো বিধৱা মহিলাক গোপনে বিচাৰিব পাৰিলে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আমাৰ হিন্দু ধৰ্মত প্ৰতিটো সম্পৰ্ক, প্ৰতিজন ব্যক্তিৰ এটা বিশেষ স্থান আছে। প্ৰত্যেকৰে ভিতৰত এটা ঈশ্বৰৰ অংশ থাকে। কিন্তু কিছুমান বিশেষ পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া এজন ব্যক্তিৰ ঈশ্বৰৰ সৈতে সম্পৰ্ক গভীৰ হয়। যেতিয়া এগৰাকী নাৰীয়ে তাইৰ স্বামী আৰু তাইৰ হীৰৰ সেন্দুৰ এই সকলোবোৰ হেৰুৱাই পেলায়, তেতিয়া তাই এনে একুৰা জুইৰ পৰা ওলাই আহে, যিয়ে তাইক সাধাৰণৰ পৰা অসাধাৰণলৈ ৰূপান্তৰিত কৰে। সমাজৰ দৃষ্টিত তাই হয়তো নিঃস্ব আৰু অকলশৰীয়া হ'ব পাৰে, কিন্তু আধ্যাত্মিকভাৱে তাই বহুত শক্তিশালী হয়। তাইৰ তপস্যা, তাইৰ ত্যাগ, তাইৰ মৌনতা, তাইৰ প্ৰতিটো উশাহ-নিশাহত এনেকুৱা এটা শক্তি উৎপন্ন হয়, যিটো সাধু সন্ন্যাসীৰ শক্তিতকৈও কম নহয়। তাইৰ বাহিৰৰ অলংকাৰ ম্লান হৈ যায়, কিন্তু তাইৰ ভিতৰৰ উজ্জ্বলতা বহুগুণে বৃদ্ধি পায়। যেতিয়া আমি ধন সম্পত্তিৰ কথা কওঁ, তেতিয়া আমাৰ মনোযোগ প্ৰায় ডাঙৰ ডাঙৰ বস্তুৰ ফালেই যায়। সোণ, ৰূপ, হীৰা আৰু ৰত্ন। আমি ভাবো যে মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ আমি ডাঙৰ ডাঙৰ অনুষ্ঠান কৰিব লাগিব, দামী দামী বস্তু দান-বৰঙণি আগবঢ়াব লাগিব। কিন্তু আমি পাহৰি যাওঁ যে ভগৱানে ভক্তিৰ ভোকত থাকে, কিন্তু দেখুওৱাৰ ভোকত নাথাকে। মা লক্ষ্মীয়ে তাতেই বাস কৰে য'ত কৰ্ম বিশুদ্ধ, য'ত মনৰ কোনো সংঘাত নাই আৰু য'ত সাধু সন্ন্যাসীৰ আশীৰ্বাদ থাকে। এগৰাকী বিধৱা মহিলা যিয়ে নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ সহ্য কৰিছে। তাইৰ মনটো এই সংসাৰৰ মোহ-মায়াৰ পৰা ইমানেই বিৰক্ত হৈ পৰে যে তাই কোনো সাধু সন্ন্যাসীতকৈ কম নহয়, আৰু তাইৰ ভিতৰৰ বিৰক্তিয়ে তাইৰ আটাইতকৈ ডাঙৰ শক্তি। গতিকে প্ৰশ্ন উত্থাপন হয় যে এনে এগৰাকী মহিলাক আমি কি বিচাৰিব লাগে? আমি তাইক টকা বিচাৰিব লাগে নে আন কিবা? নহয়, এই সকলোবোৰ বস্তু বহুত সৰু। তাইক এইবোৰ বিচাৰিলে হয়তো পাব, কিন্তু ইয়াৰ প্ৰভাৱ সাময়িক হ'ব। আমি যিটো বস্তুৰ কথা ক'ম, সেয়া ভৌতিক নহয়, আধ্যাত্মিক। ই এনেকুৱা এটা বস্তু যিয়ে আপোনাৰ ভাগ্যত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। আপুনি সেই বিধৱা মহিলাৰ পৰা যি বিচাৰিব লাগিব, সেয়া তেওঁৰ দুখ-কষ্টৰ এটা সৰু অংশ মাত্ৰ। আপুনি আচৰিত হৈছে নেকি? হয়তো আপুনি ভাবিছে চাগে, কোনোবাই কাৰোবাৰ পৰা কিয় দুখ-কষ্ট বিচাৰিব? আমিতো মন্দিৰলৈ গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ দুখ-কষ্টবোৰ আঁতৰি যাওক। গতিকে আমি আনৰ দুখ-কষ্ট বিচাৰি কেনেকৈ ধনী হ'ম? এইটোৱেই সেই গোপন কথা যিটো গুণী আৰু জ্ঞানী লোকেও বুজিব নোৱাৰে। এইবোৰেই কৰ্মৰ সেই সূক্ষ্ম নীতি, যিটো মই আজি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ ওলাইছো। ইয়াক বুজিবলৈ হ'লে আমি প্ৰথমে সুখ-দুখৰ চক্ৰটো বুজিব লাগিব।
প্ৰত্যেক মানুহেই নিজৰ আৰম্ভণি নিজৰ আগৰ জন্মত কৰা কৰ্মৰ ফল এই জীৱনতেই ভোগ কৰে। দৰিদ্ৰতা, ৰোগ ব্যাধি, অপমান এই সকলোবোৰ আমাৰ নিজৰ কিবা বেয়া কৰ্মৰেই ফল। যেতিয়া কোনো মহিলা নিজৰ স্বামীক হেৰুৱাই পেলায়, তেতিয়া সেইটো তাইৰ জীৱনত আটাইতকৈ বেয়া পৰীক্ষাবোৰৰ ভিতৰত এটা হয়। এইটো এটা এনেকুৱা দুখ যি তাইৰ আগৰ জন্মৰ বহুতো বেয়া কৰ্মক একেলগে জ্বলাই ছাই কৰি পেলায়। সেই দুখৰ জুইত জ্বলি তাই কুন্দনৰ দৰে শোধিত হৈ উঠে। তাইৰ প্ৰতিটো চকুলো, তাইৰ প্ৰতিটো হুমনিয়া তাইৰ কৰ্মৰ লেতেৰাবোৰ ধুই পেলায়। এই প্ৰক্ৰিয়াত সেই মহিলাগৰাকী আধ্যাত্মিকভাৱে ইমানেই নিৰ্মল আৰু শক্তিশালী হৈ পৰে যে তেওঁৰ প্ৰাৰ্থনা, আশীৰ্বাদ, আনকি অভিশাপো শক্তিশালী হয়। সেইবাবেই কোৱা হয় যে বিধৱা মহিলাক কেতিয়াও হাৰাশাস্তি কৰিব নালাগে। তাইক আঘাত দিয়া মানে দুৰ্ভাগ্যক নিমন্ত্ৰণ কৰাৰ দৰেই হয়। এতিয়া সেই ৰহস্যৰ বিষয়ে জানো আহক। তাইৰ কষ্ট বিচাৰিলে আপোনাৰ সৌভাগ্য কেনেকৈ উজ্জ্বল হ'ব। যেতিয়া আপুনি প্ৰকৃত হৃদয়, সম্পূৰ্ণ মমতা আৰু নিস্বাৰ্থতাৰে এগৰাকী বিধৱা মহিলাৰ ওচৰলৈ গৈ মনে মনে এইটো প্ৰাৰ্থনা কৰিব যে, হে মা, অনুগ্ৰহ কৰি আপুনি যি যন্ত্ৰণা ভোগ কৰি আছে তাৰে এটা সৰু কণাও মোক দিয়ক যাতে আপোনাৰ মনটো অলপ পাতল হওক। তেন্তে আপুনি বাস্তৱত দুখ বিচৰা নাই। আপুনি বিশ্ব ব্ৰহ্মাণ্ডলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। আপুনি প্ৰমাণ কৰি আছে যে আপোনাৰ ইমান মমতা আছে, ইমান মানৱতা আছে যে আপুনি কাৰোবাৰ দুখ কষ্ট কম কৰিবৰ কাৰণে নিজেই কষ্ট ভোগ কৰিবলৈ ইচ্ছুক। এই স্বাৰ্থজনক আচৰণ পৰমাত্মাৰ পৰা বহুত ডাঙৰ এটা জাপ। আৰু যি মুহূৰ্তত এই অনুভৱ আপোনাৰ মনলৈ প্ৰৱেশ কৰে, সেই মুহূৰ্ততে আপোনাৰ ভাগ্যৰ বন্ধৰ দুৱাৰবোৰ খোল খাবলৈ আৰম্ভ কৰে। কাৰণ দৰিদ্ৰতা আৰু অভাৱ কেৱল ধনৰ অভাৱ নহয়। দৰিদ্ৰতা হৈছে মনৰ এক অৱস্থা। ই এক আধ্যাত্মিক বাধা, আমাৰ ভিতৰৰ স্বাৰ্থপৰতা, লোভ, সংকীৰ্ণ মনোভাৱৰ প্ৰকাশ। যেতিয়া আমি কেৱল নিজৰ বাবেই বিচাৰোঁ, নিজৰ সুখৰ বাবেই প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি সেই সংকীৰ্ণ মনোভাৱৰ ডায়েৰীত বান্ধ খাওঁ। কিন্তু আপুনি যেতিয়া আনৰ দুখ কষ্টৰ অংশীদাৰ হ'বলৈ সাহস কৰে, তেতিয়া আপুনি আপোনাৰ চেতনা বিস্তাৰ কৰে। আপুনি সেই সৰু সৰু সংযোগক অতিক্ৰম কৰি মনৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰে আৰু এই আত্মাক মা লক্ষ্মীয়ে আটাইতকৈ প্ৰিয় বুলি ভাবে। লক্ষ্মী দেৱী কেৱল ধনৰ দেৱী নহয়। মা লক্ষ্মী সমৃদ্ধিৰ দেৱী। সমৃদ্ধিৰ অৰ্থ হৈছে সম্প্ৰসাৰণ। যেতিয়া আপোনাৰ চেতনা বিস্তাৰিত হয়, তেতিয়া আপোনাৰ জীৱনৰ সমৃদ্ধিও বিস্তাৰিত হয়। এতিয়া কৰ্মৰ গুণন বুজিব। যেতিয়া আপুনি কাৰোবাৰ দুখৰ এটা অংশ বিচাৰে, তেতিয়া আপুনি আচলতে তেওঁলোকৰ বজাৰ পৰা এটা কৰ্মৰ অংশ ল'বলৈ আগবঢ়াইছে। এইটো এটা পুণ্য কৰ্ম, আনকি হোম, যজ্ঞ আৰু দানতকৈও ডাঙৰ। কাৰণ দান যজ্ঞত আপোনাৰ নাম সন্নিৱিষ্ট হোৱাৰ উপৰিও আপোনাৰ আশা-আকাংক্ষা লুকাই থাকিব পাৰে। কিন্তু কাৰোবাৰ দুখক মনে মনে বিচাৰিলে কোনো অভিনয় নকৰে, কোনো স্বাৰ্থ নাথাকে। আত্মাৰ সৈতে এইটো এটা সঁচা চুক্তি। গোপনে যেতিয়া আপুনি এই কাম কৰে, তেতিয়া আপুনি মহিলাগৰাকীৰ কৰ্মৰ এটা অংশ লয়, যিটো দুখৰ ৰূপত গ্ৰহণ কৰা হৈছিল। এইটোৱেই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। শক্তি কেতিয়াও ধ্বংস নহয়, ই কেৱল নিজৰ ৰূপ সলনি কৰে। সেই কৰ্ম শক্তি যেতিয়া আপুনি নিজৰ ওপৰত লয়, তেতিয়া সেই দুখ আপোনাৰ ওচৰলৈ প্ৰৱেশ নকৰে আৰু সেই দুখ কষ্ট শক্তি হৈ পৰে। কাৰণ আপুনি সেই দুখক মমতাৰে গ্ৰহণ কৰিছে। আপোনাৰ সেই মমতাৰ ভাৱধাৰণাক ঋণাত্মক শক্তিৰ পৰা ধনাত্মক শক্তিলৈ ৰূপান্তৰিত কৰে। সেই কৰ্মৰ পুৰস্কাৰ আপোনাৰ পুণ্যফলত জমা হয়। এই এটা কাৰ্যই, এই এটা ইংগিতে বহু জীৱনৰ পাপ মচি পেলায়। যিবোৰ বেয়া কামে আপোনাৰ দৰিদ্ৰতাৰ কাৰণ হৈছিল আৰু আপোনাৰ জীৱনত বাধাৰ সৃষ্টি কৰিছিল, সেইবোৰ এই পুণ্যৰ অগ্নিত জ্বলি ৰাখ হয় আৰু এই বাধাবোৰ আঁতৰাৰ লগে লগে আপোনাৰ জীৱনলৈ ধন আৰু সমৃদ্ধি নিজে নিজেই আহিবলৈ আৰম্ভ কৰে। যেনেকৈ এডাল পাইপত আৱৰ্জনাৰে আৱৰি থাকিলে পানী বন্ধ হৈ যায়, আপুনি যিমানেই চেষ্টা নকৰক কিয় আৱৰ্জনাবোৰ আঁতৰ নোহোৱালৈকে তাৰ পৰা পানী নোলাব। ঠিক তেনেকৈ আপোনাৰ বেয়া কৰ্মবোৰ আৱৰ্জনা।
আৰু আন এজন ব্যক্তিৰ দুখৰ অংশীদাৰ হোৱাৰ নিস্বাৰ্থ ইংগিতটোৱেই হৈছে সেই শক্তি যিবোৰে মনৰ আৱৰ্জনা চাফা কৰে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে এইটো কেনেকৈ কৰা উচিত? আমি কোনো বিধৱা মহিলাৰ ওচৰলৈ গৈ এই কথা পোনপটীয়াকৈ ক'ব লাগিব নেকি? একেবাৰেই নহয়। তেনে কৰিলে হয় তাই আপোনাক পাগল বুলি ভাবিব, নহ'লে বা তাইৰ মনত আঘাত পাব। মনত ৰাখিব, এইটো এটা গোপন কাৰ্য। এই কাৰ্যটো গোপনে কৰিব, প্ৰকাশ নকৰাকৈ। তেন্তে ইয়াৰ সঠিক পদ্ধতিটো কি? সেই কথা আপোনালোকক বিতংভাৱে বুজাই দিম। কিন্তু তাৰ আগতে নিজৰ অনুভৱবোৰ বুজি পোৱাটো জৰুৰী যে আপোনাৰ অনুভৱ কেনেকুৱা। আপোনাৰ মনত এই ধাৰণা আহিব পাৰে যে এই উপায়টো কৰি চাওক, হয়তো মই ধনী হ'ব পাৰোঁ। কিন্তু এনেকুৱা চিন্তাধাৰা আহিলে এই উপায়টোৱে কাম নকৰিব, কাৰণ ইয়াত আপোনাৰ স্বাৰ্থ লুকাই আছে। আপোনাৰ মনটো একেবাৰে নিৰ্মল হ'ব লাগিব। সেই মহিলাগৰাকীৰ প্ৰতি আপোনাৰ প্ৰকৃত মমতা আৰু সন্মান থাকিব লাগিব। আপুনি তাইক সাধাৰণ নাৰী হিচাপে নহয়, ত্যাগ আৰু তপস্যাৰ মূৰ্তি হিচাপে চাব লাগিব। তাইৰ কষ্টবোৰ আপুনি সঁচাকৈয়ে অনুভৱ কৰিব লাগিব। যেতিয়া আপোনাৰ হৃদয়খন মমতাৰে ভৰি পৰিব, যেতিয়া তাইৰ দুখ-কষ্টৰ দৰ্শনে সঁচাকৈয়ে আপোনাৰ চকুত চকুলো টুকিব, তেতিয়া আপুনি বুজিব যে আপুনি এই গোপন কাৰ্যৰ বাবে সাজু। এইটো এটা আধ্যাত্মিক অনুশীলন। যোগীয়ে যেনেকৈ ঈশ্বৰ লাভৰ বাবে আধ্যাত্মিক সাধনা কৰে, তেনেকৈয়ে দৰিদ্ৰতা নিৰ্মূলৰ বাবে এই আধ্যাত্মিক সাধনা কৰা হয়। আৰু এই সাধনাৰ প্ৰথম পদক্ষেপ হ'ল নিজৰ ভিতৰত মমতা জাগ্ৰত কৰা। এতিয়া আপোনাক কওঁ, এইটো কেনেকৈ কৰিব লাগে। প্ৰথমে আপুনি আপোনাৰ আশে-পাশে থকা এগৰাকী বিধৱা মহিলাক বিচাৰি উলিয়াওক, যিয়ে সঁচাকৈয়ে দৰিদ্ৰতাত জীয়াই আছে, বা যিয়ে সাত্ত্বিক আৰু ধাৰ্মিক জীৱন জীয়াই থাকে। এয়া আপোনাৰ কোনো আত্মীয় হ'ব পাৰে, ওচৰ-চুবুৰীয়াও হ'ব পাৰে, বা এনেকুৱাও হ'ব পাৰে যাক আপুনি দূৰৰ পৰাই চিনি পোৱা। গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকৰ প্ৰতি আপোনাৰ মনত সন্মান আৰু ভক্তিৰ অনুভৱ থাকিব লাগে। এতিয়া আপুনি তেওঁলোকক গোপনে সহায় কৰিব লাগিব। সহায়টো এনেকুৱা হ'ব লাগে যাতে তেওঁলোকেও নাজানে যে আপুনি তেওঁলোকক সহায় কৰিছে। আপুনি তেওঁলোকৰ ঘৰলৈ গৈ খাদ্য সামগ্ৰী দিব পাৰে। তেওঁলোকৰ ঘৰলৈ আনৰ সহায় লৈ কিছু টকা পঠিয়াব পাৰে। ঠাণ্ডা দিনত তেওঁলোকৰ বাবে কম্বল, গৰম কাপোৰৰ ব্যৱস্থা কৰিব পাৰে। সহায় সৰু হওক বা ডাঙৰ হওক, কোনো কথা নাই। গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াক আপুনি গোপনে ৰখা। কাৰণ যেতিয়া আপুনি আপোনাৰ সহায়ৰ গুণগান কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সেই পুণ্য হেৰাই যায়। গুপ্তদানৰ ফল অসীম গুণা বৃদ্ধি পায়। যি সময়ত আপুনি এই সহায় কৰি আছে, লাগিলে আপুনি নিজেই তেওঁলোকৰ দুৱাৰমুখত বস্তুটো ৰাখি অহা, বা আন কোনো ব্যক্তিৰ দ্বাৰা টকা পঠিয়াই দিয়া। সেই মুহূৰ্তত আপুনি আপোনাৰ চকু বন্ধ কৰি মনৰ ভিতৰত পূৰ্ণ ভক্তি আৰু কৰুণাৰ সৈতে এই প্ৰাৰ্থনাটো কৰিব লাগিব যে, হে জগত জননী স্বৰূপ, হে মা, মই আপোনাৰ ত্যাগ আৰু কষ্টক প্ৰণাম কৰোঁ। মই আপোনাৰ যন্ত্ৰণা আৰু দুখ অনুভৱ কৰিব পাৰোঁ। মই জানো যে আপোনাৰ এই দুখ-কষ্ট আপোনাৰ কৰ্মৰ ফল, কিন্তু মই আপোনাৰ বোজাটো অলপ পাতল কৰিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ দুখৰ এটা অংশ মোক দিয়ক। মই এইটোক মোৰ সৌভাগ্য বুলি মানি লওঁ। মই নিজ ইচ্ছাই আপোনাৰ দুখ-কষ্টৰ ভাগ লওঁ যাতে আপোনাৰ জীৱনটো অলপ সহজ হৈ পৰে। অনুগ্ৰহ কৰি মোক এই কৃপা প্ৰদান কৰক। বাছ, এইখিনি প্ৰাৰ্থনাই আপুনি মনত প্ৰকাশ কৰিব। এই প্ৰাৰ্থনাই হৈছে সেইটো কি বস্তু বিচাৰিব যাৰ বিষয়ে মই আৰম্ভণিতে কৈছিলোঁ। আপুনি তেওঁৰ টকা বিচৰা নাই, সুখ বিচৰা নাই, আপুনি তেওঁলোকৰ দুখ-কষ্টৰ অংশ বিচাৰিছে। আৰু এই অনুৰোধে আপোনাক অৱশেষত পৃথিৱীৰ সকলো সুখ প্ৰদান কৰিব। যেতিয়া আপুনি এই প্ৰাৰ্থনা কৰে, তেতিয়া আপুনি প্ৰকৃতিৰ নিয়মবোৰ আপোনাৰ পক্ষত ঘূৰাই ল'ব পাৰিব। আপুনি ঈশ্বৰৰ আটাইতকৈ প্ৰিয় গুণ কৰুণাক আঁকোৱালি লয়। গতিকে ইয়াৰ পিছৰবাৰৰ পৰা বিধৱা মহিলাক দেখা পালে কৰুণাৰে নাচাব, সন্মানৰে চাওক। তেওঁলোকক এনে এগৰাকী তপস্বিনী মহিলাৰূপে দেখিব, যাৰ ওচৰত আধ্যাত্মিক শক্তিৰ এটা ভঁৰাল থাকে। আৰু যদি আপোনাৰ মনত কৰুণা জাগ্ৰত হয়, তেন্তে নীৰৱে তেওঁলোকক সহায় কৰি তেওঁলোকৰ দুখৰ এটা অংশ বিচাৰিব। এই এটা সৰু অংশই আপোনাৰ জীৱনত দৰিদ্ৰতাৰ পাহাৰখন আঁতৰাই দিব।
আৰু আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠিব। এই জ্ঞান সাধাৰণ নহয়। এই জ্ঞান আপোনাৰ জীৱনত অৱতীৰ্ণ কৰিবলৈ চেষ্টা কৰক। কৰ্মত বিশ্বাস ৰাখক, মনৰ সততাৰ ওপৰত বিশ্বাস ৰাখক। তাৰ পিছত চাওক আপোনাৰ জীৱন কেনেকৈ সলনি হয়। আশা কৰোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰা গোপন কথাটোৱে আপোনালোকৰ জীৱনলৈ ইতিবাচক প্ৰভাৱ পেলাব। আশা কৰোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰা গোপন কথাটোৱে আপোনালোকৰ জীৱনলৈ ইতিবাচক প্ৰভাৱ পেলাব। আৰু এই তথ্য আপুনি হয়তো কোনো কিতাপতেই নাপাব, কাৰণ ই অভিজ্ঞতা আৰু বিশ্বাসৰ কথা। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।